আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। নতুন বছৰৰ পৰা ৰেচনত কেইবাটাও নতুন নিয়ম সংলগ্ন কৰা হৈছে। KYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। যিকোনো অভিযোগৰ বাবে ডায়েল কৰক আৰু ৰেচনৰ দোকানীৰ বিৰুদ্ধে অভিযোগ দিয়ক। নতুন বছৰৰ পৰা ৰেচন কাৰ্ডত নতুন নিয়ম সংলগ্ন কৰা হৈছে। KYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। যদিহে আপুনি ৰেচনৰ চাউল পোৱা নাই তেন্তে শীঘ্ৰেই কৰি লওক KYC আপডেট। নতুন বছৰত নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দোকানীৰ বিৰুদ্ধে দিয়ক অভিযোগ। ৰেচনৰ দোকানীৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে ডায়েল কৰক 1800-345-3611 নম্বৰত। ফোন নালাগিলে টেক্সট মেছেজ কৰিব পাৰিব এই নম্বৰটোত। আৰু লগতে হেল্পলাইন নম্বৰ 1967 নম্বৰতো কল কৰি দোকানীৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। চৰকাৰৰ নিৰ্দেশ অমান্য কৰিলেই সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। প্ৰতিমাহে আপুনি ৰেচন সংগ্ৰহ কৰিবলৈ EPOS মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সাধাৰণ জনতাৰ সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। ৰেচনৰ দোকানীয়ে নিয়ম ভংগ কৰিলেই দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে দিব ডাঙৰ উপহাৰ। মহিলাৰ পৰা নিবনুৱা যুৱক যুৱতীসকললৈ আৰু ৰাজ্যবাসীৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন। সমগ্ৰ অসমবাসীক উদ্দেশ্য কৰি বৃহৎ ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে। 1 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংবাদমেল যোগে কেইবাটাও ডাঙৰ ঘোষণা কৰিব। অৰুণোদয় আঁচনি পাই থকা মহিলাসকলৰ বাবে ভাল খবৰ। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধন। আৰু লগতে ৰাজ্যত আৰম্ভ কৰা হ'ব ল'ৰাসকলৰ বাবে বাবু আঁচনি আৰু ৰেচন কাৰ্ডতো আনিব নতুন নিয়ম। 1 জানুৱাৰীত অসমবাসীৰ বাবে নতুন চিন্তা নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জনতাক এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। নিউ ইয়েৰ 2026 চনত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাক দিব ডাঙৰ উপহাৰ। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। লাখ লাখ মহিলাই কেৱল মাত্ৰ 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এটা মাত্ৰ কাম কৰিলে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ কেৱল মাত্ৰ 300 টকাতে। 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব এই সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। এই আঁচনিৰ সুবিধা লাভৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব আৰু লগতে পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। ইয়াৰ লগতে অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আদি শুদ্ধভাৱে দিব লাগিব। এই সকলোবোৰ ঠিক থাকিলে প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য। পলম নকৰি আজিয়ে সংগ্ৰহ কৰক এই প্ৰপত্ৰ আৰু লাভ কৰক এই আঁচনিৰ সুবিধা। আজি মই 1 লাখ চাকৰিলৈ অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিব। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে, জানি সেইটো ওলাই যায়। প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে, একদম 3 কেৱল প্ৰতিগৰাকী মহিলাক আৰু 3000 কে বুলি কৈছে। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি 3000 দিম বুলি কৈছে। আপুনি 1 জানুৱাৰীৰ মোৰ প্ৰেছ কনফাৰেন্স শুনিব। আকৌ নিজে আৰে দিয়া নাই আপুনি, মই অখিল গগৈ ডাঙৰীয়া, আপুনি দিবনে নাই সেইটোৱে লাগে। একদম নিশ্চিন্ত থাকক। 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাৰাই চিন্তা কৰিব। কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে। আপোনাৰ এসুৰেন্স আছিলে 3000 কে দিম বুলি, কিজানি 3100 হৈ যায়। থাকক সেইকাৰণে সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহ হৈছে। সকলোকে নিদিওঁ।
সকলোকে যোনে চলিব পাৰে তাক কিয় দিম, মোৰ পৰিবাৰক কিয় দিম, আপোনাৰ পৰিবাৰক কিয় দিম, সকলোকে কিয় দিম? সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। প্ৰত্যেকটো কথাই